নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু লগতে মোৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম মাইক্ৰ'ছফ্ট ৱৰ্ডৰ ফৰ্মেট মেনুৰ ফণ্ট আৰু কেৰেক্টাৰ স্পেচিং কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ কাৰণে আমি প্ৰথমে কি কৰিব লাগিব, মাইক্ৰ'ছফ্ট ৱৰ্ড ছফ্টৱেৰটো অ'পেন কৰি ল'ব লাগিব। মই ষ্টাৰ্টত গৈছোঁ, অল প্ৰগ্ৰামছ, মাইক্ৰ'ছফ্ট অফিচ আৰু ৱৰ্ডটো মই অ'পেন কৰি লৈছোঁ। এতিয়া আমাৰ মনিটৰ স্ক্ৰীনত মাইক্ৰ'ছফ্ট ৱৰ্ডটো অ'পেন হৈ গ'ল। এতিয়া আমি ইয়াত ফৰ্মেট মেনুৰ ফণ্টৰ বিষয়ে আলোচনা কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, প্ৰথমে টেক্সট এটা এণ্টাৰ কৰিব লাগিব, যিকোনো টেক্সট। ছাপ'জ মই লিখিছোঁ কম্পিউটাৰ ইজ এন ইলেক্ট্ৰনিক ডিভাইচ। এনেকৈ মই চেণ্টেঞ্চ এটা লিখিলোঁ বা এণ্টাৰ কৰিলোঁ। এতিয়া এই চেণ্টেঞ্চটো আমি চিলেক্ট কৰি ল'ব লাগিব, ধুনীয়াকৈ মাউচেৰে চিলেক্ট কৰি ল'ম। তাৰপিছত আমি ফৰ্মেট মেনুত গৈ ফণ্টত যাম। এতিয়া ফণ্টত যোৱাৰ পিছত ইয়াতে ফণ্ট অপশ্যনটো পাম। এতিয়া ফণ্টৰ আমি ইয়াতে কিছুমান ফণ্ট পাম, যেনেকুৱা ফণ্ট ষ্টাইল বুলি কোৱা হয়, এৰিয়েল, এনেকৈ আমি কিছুমান পাম ইয়াতে। এৰিয়েল ব্লেক ল'লোঁ ছাপ'জ। ফণ্ট ষ্টাইল নৰ্মেল, বল্ড আছে, ইটালিক আছে, নালাগিলে ৰেগুলাৰ কৰিলে হ'ল। ফণ্ট চাইজ, আমি যিটো টেক্সট এণ্টাৰ কৰিছোঁ সেই টেক্সটোৰ কিমান চাইজটো ডাঙৰ কৰিবা সেই অনুপাতে আমি ফণ্ট চাইজটো ল'ব পাৰোঁ। ছাপ'জ 16 ল'লোঁ বা 18 ল'লোঁ বা ইয়াতকৈ ডাঙৰ ল'ব পাৰা। তাৰপিছত ফণ্ট কালাৰ, আমি আখৰটো কি কালাৰ ল'ম, ছাপ'জ ৰেড কালাৰ ল'ম, ৰেড কালাৰ ল'লোঁ। আণ্ডাৰলাইন ষ্টাইল বিভিন্ন ধৰণৰ থাকিব ইয়াত, যেনে এটা যিকোনো ষ্টাইল চিলেক্ট কৰিলে হ'ল। আকৌ আণ্ডাৰলাইন কালাৰটো আমি কৰিব পাৰোঁ স্পেচিয়েলি ব্লু কালাৰ দিলোঁ। এতিয়া আমি যেতিয়া অ'কে কৰিম, অ'কে কৰাৰ পিছত কি হ'ব, আমি টেক্সটত যিটো পেজত যিটো টেক্সট এণ্টাৰ কৰিছোঁ তাতে গৈ এপ্লাই হ'ব। আমি অ'কে কৰাৰ পিছত সেইটো তাতে এপ্লাই হৈ যাব। কিন্তু অ'কে নকৰালৈকে আমি এইখিনি ক'ত দেখিবলৈ পাম, ফণ্ট মেনুখনৰ প্ৰিভিউত আমি এইটো বস্তু এই টেক্সটবিলাক আমি যি এপ্লাই কৰিছোঁ সেইখিনি ধুনীয়াকৈ দেখিবলৈ পাম। এতিয়া আমি অ'কে কৰি দিছোঁ, অ'কে কৰাৰ লগে লগে দেখিছা মনিটৰৰ স্ক্ৰীণখনত কি ধুনীয়াকৈ আমি যিখিনি অপশ্যন এপ্লাই কৰিছোঁ সেইখিনি ধুনীয়াকৈ শ্ব' হৈ গৈছে। নেক্সট আৰু আছে ইয়াত, যেনে এফেক্ট। আমি এটা এফেক্ট এপ্লাই কৰিব পাৰোঁ, যেনে ষ্ট্ৰাকচাৰ মানে কি, যিটো টেক্সট আমি লিখিছোঁ তাৰ মিডিলেৰে এটা লাইন ডিজাইন হৈ যাব, লাইন এডাল হ'ব, মানে ডিজাইনৰ কাৰণে এইটো ডাবল ষ্ট্ৰাইক দুডাল লাইন আহিব। ছুপাৰ স্ক্ৰিপ্ট, ছাবস্ক্ৰিপ্ট আগতেই পাইছোঁ আমি। ছুপাৰ স্ক্ৰিপ্ট স্কুৱেৰ লিখাৰ কাৰণে ব্যৱহাৰ কৰোঁ। ছাবস্ক্ৰিপ্টটো আমি যিকোনো এটা O2, H2O বা এনেকুৱা ধৰণৰ ৱাৰ্ড লিখাৰ কাৰণে ব্যৱহাৰ কৰোঁ। শ্বেডো মিনছ আমি যিটো টেক্সট লিখোঁ তাত যদি আমি শ্বেডো নিচিনা এপ্লাই কৰিব লগা, শ্বেডোটোত ক্লিক কৰিম। আউটলাইন হ'ল এটা তোমাৰ এফেক্ট। এতিয়া আপোনালোকে ক্লিক কৰাৰ লগে কি হ'ব, টেক্সটটো আউটলাইন এনেকুৱা হ'ব, কেৱল লাইনবিলাক থাকিব, আউটলাইনবিলাক থাকিব। এম্বছ, এনগ্ৰেভ, এইবিলাক ডিজাইন, আমি যিটো ডিজাইন লাগে আমি এনেকৈ এপ্লাই কৰিব পাৰোঁ। এণ্ড অল কেপছ মিনছ আমি যদিও টেক্সটবিলাক সৰুটো লিখিছোঁ, লোৱাৰ কেছ লিখিছোঁ, কিন্তু আমি যেতিয়া আমি অল কেপছত টিক মাৰ্ক দি অ'কে কৰি দিম তেতিয়া কি হ'ব, টেক্সটবিলাক আপাৰ কেছত গুচি যাব, অৰ্থাৎ ডাঙৰ হাতত গুচি যাব। এনেকৈ আমি এই এফেক্টবিলাকো আমি এপ্লাই কৰিব পাৰোঁ, যিটো এফেক্টৰ প্ৰয়োজন হয়। ছাপ'জ মই শ্বেডোটো এপ্লাই কৰিলোঁ, এতিয়া মই অ'কে কৰি দিম, আমাৰ পেজত যিখিনি টেক্সট আছে তাতে ধুনীয়াকৈ শ্বেডোটো এপ্লাই হৈ গৈছে। নেক্সট আমি পাম ইয়াতে ফণ্টৰ লগতে কেৰেক্টাৰ স্পেচিঙৰ তিনিটা অপশ্যন থাকিব, যেনে স্কেল টেক্সটৰ আমি স্কেলটো বঢ়াব পাৰোঁ, কমাব পাৰোঁ। ছাপ'জ মই 150 কৰি দিলোঁ, দি অ'কে কৰি দিলোঁ। এতিয়া চোৱা ধুনীয়াকৈ টেক্সটটো কি হৈ গ'ল, স্কেলটো বাঢ়ি গ'ল। ঠিক তেনেকৈ আমি টেক্সট স্কেলটো কমাবও পাৰোঁ। ছাপ'জ মই 66 বা 50 কৰি দিলোঁ, 50% মই চিলেক্ট কৰিলোঁ, এতিয়া অট'মেটিক কি হৈ গ'ল, কমি গ'ল। তাৰপিছত আহিব ইয়াতে নৰ্মেলটো কিন্তু 100 হয়, স্কেলটো নৰ্মেল 100 হয়। স্পেচিং মিনছ আমি যিবিলাক আখৰ ইয়াতে লিখিছোঁ সেই আখৰবিলাকৰ মাজত যদি স্পেচৰ প্ৰয়োজন হয় আমি ধুনীয়াকৈ স্পেচটো এনেকৈ বঢ়াই দিব পাৰোঁ, যিখিনি লাগে আৰু স্পেচ। আৰু কমাবও পাৰোঁ, আমি তলৰটোত ক্লিক কৰিলে কি হ'ব, সংখ্যাবিলাক কমিব, নাম্বাৰটো কমিব, মানে কি স্পেচটো কমি থাকিব। আৰু ওপৰটোত ক্লিক কৰিলে সংখ্যাটো বাঢ়িব, অৰ্থাৎ কি স্পেচটো বাঢ়িব। এনেধৰণে আমি কেৰেক্টাৰ স্পেচিং অপশ্যনত গৈ স্কেল আৰু স্পেচিংটো ল'ব পাৰোঁ। ঠিক তেনেকৈ ফণ্টত কি পালোঁ আমি, ফণ্ট ষ্টাইল, চাইজ, ফণ্ট কালাৰ, আণ্ডাৰলাইন ষ্টাইল, আণ্ডাৰলাইন কালাৰ আৰু এফেক্ট। ঠিক এনেধৰণে আমি যিকোনো টেক্সট লিখাৰ পিছত আমি মাইক্ৰ'ছফ্ট ৱৰ্ডৰ ফৰ্মেট মেনুৰ ফণ্ট আৰু কেৰেক্টাৰ স্পেচিঙৰ জৰিয়তে টেক্সটবিলাক আমি সুন্দৰকৈ সজাব পাৰোঁ। গতিকে এইখিনি আজি আমি ভিডিঅ'টোত আগবঢ়ালোঁ। আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাইছে তেওঁলোকক মই এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ, আৰু লগতে লাইক আৰু কমেণ্ট কৰিবলৈ অনুৰোধ কৰিছোঁ। ধন্যবাদ।